আস্থা, বিশ্বাস, ভক্তি আৰু সাধনা, ৰহস্যাবৃত অন্তহীন কৌতূহল, সৃষ্টি আৰু উৰ্বৰতাৰ প্ৰতীক মা কামাখ্যা। দেশৰ ৫১ শক্তিপীঠৰ অন্যতম প্ৰভাৱশালী মা কামাখ্যা মন্দিৰ। আৰু এই মা কামাখ্যা মন্দিৰৰ দৰ্শনৰ বাবে দেশ বিদেশৰ পৰা ভক্ত আহে হাজাৰ হাজাৰ প্ৰত্যেক দিনে এই মন্দিৰলৈ। উত্তৰ পূবস্থিত অসম ৰাজ্যৰ গুৱাহাটীৰ পৰা প্ৰায় ৮ কিলোমিটাৰ দূৰৈত নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা দেৱীৰ মন্দিৰ। হাজাৰ ভক্ত অনুৰাগীৰ সমাহিত তন্ত্ৰস্থল মা কামাখ্যা শক্তিপীঠ। যুগ যুগ ধৰি চলি অহা আস্থা আৰু বিশ্বাস বিস্ময়স্থল মা কামাখ্যা মন্দিৰে অসমৰ পৰ্যটন ক্ষেত্ৰত যোগাই আহিছে উল্লেখনীয় বৰঙণি। মাৰ প্ৰতি থকা অগাধ বিশ্বাসৰ বাবে আশীষ ল'বলৈ দূৰ দূৰণিৰ পৰা প্ৰত্যেক দিনেই মন্দিৰলৈ আহে অগণন ভক্ত। কামাখ্যা মন্দিৰ দৰ্শন অবিহনে যেন আধৰুৱা হয় পৰ্যটকৰ গুৱাহাটী যাত্ৰা। পিছে কোনে কেতিয়া কেনেকৈ স্থাপন কৰিছিল মা কামাখ্যা মন্দিৰ? কামাখ্যা মন্দিৰ স্থাপনৰ আঁৰত আছে বহু জনপ্ৰবাদ। প্ৰবাদ অনুসৰি বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ ডাঙৰ শক্তি, যি আদি আৰু অন্তৰ দেৱী মা সতী আৰু শিৱৰ প্ৰেমৰ আৰম্ভণি ইয়াতে হৈছিল বুলি প্ৰবাদ আছে। আৰু মা সতী লগতে শিৱৰ যি প্ৰেম কাহিনী, সেই প্ৰেম কাহিনীয়ে আজিও আলোড়িত কৰে প্ৰতিগৰাকী দৰ্শনাৰ্থীক, প্ৰতিগৰাকী ভক্ত। কালিকা পুৰাণত উল্লেখিত আখ্যান মতে দক্ষৰজাৰ জীয়ৰী সতীয়ে স্বামী মহাদেৱৰ অপমান সহিব নোৱাৰি পিতৃয়ে আয়োজন কৰা যজ্ঞথলীত প্ৰাণত্যাগ কৰিছিল। পত্নীৰ বিয়োগত শোকাকুল হৈ মহাদেৱে সতীৰ মৃতদেহ লৈ বিশ্ব ভ্ৰমি ফুৰা অৱস্থাত মৃতদেহৰ অংগ যি যি স্থানত পৰি ৰৈছিল সেই স্থানতে একোখনকৈ পীঠ স্থাপন কৰা হৈছিল। নীলাচল পাহাৰত সতীৰ অংগ পৰা স্থানতে কামাখ্যা মন্দিৰ স্থাপন হোৱা বুলি যুগ যুগ ধৰি প্ৰবাদ চলি আহিছে। এয়া হ'ল ভগৱতী মা কামাখ্যাৰ স্থান, ৫১ পীঠৰ এক পীঠ, আমাৰ দেৱী স্বৰূপা যোনীপীঠ মা কামাখ্যাৰ স্থান। এই কামাখ্যা স্থানলৈকে দূৰ দূৰণিৰ বহুত ভক্ত মা কামাখ্যালৈকে দৰ্শনৰ কাৰণে, পূজাৰ কাৰণে, বিভিন্ন ধৰণৰ নিজৰ মনৰ সিদ্ধিপ্ৰাপ্তিৰ কাৰণে ইয়ালৈ আহে। দৈনন্দিন আমাৰ ৰাতিপুৱাৰ মন্দিৰ খোলাৰ পিছত তীৰ্থযাত্ৰীসকল দৰ্শনৰ ব্যৱস্থা কৰে। দৰ্শন কৰি গধূলি আকৌ আমাৰ সন্ধিয়া আৰতিৰ সময়ত মন্দিৰ বন্ধ ৰাখে আৰু পুনৰাই পিছৰ দিনাখন ৰাতিপুৱা দেৱীৰ স্নান পূজা আদি সমাপন কৰাৰ পিছত তীৰ্থযাত্ৰী যিখিনি আহে তেওঁলোকৰ দৰ্শন পূজা আদি ব্যৱস্থা কৰা হয়। একাধিক্ৰমে আমাৰ দৈনন্দিন এই পূজা পাৰ্বণ যিবিলাক চলি থাকে তাৰ উপৰিও আমাৰ কামাখ্যা দেৱীৰ মন্দিৰত আমাৰ পাৰিবাৰ্ষিক কিছুমান উৎসৱ পাৰ্বণ আছে। যেনে ধৰক আমাৰ দুৰ্গা পূজা, অম্বুবাচী মেলা, বাসন্তী পূজা, দেৱোত্থানী মেলা, পোহন বিয়া আদি কৰি বিভিন্ন উৎসৱ আমাৰ বিভিন্ন মাহত আমি পালন কৰি আহোঁ। কিৰাত বংশীয় নৰকাসুৰে কামাখ্যা মন্দিৰ প্ৰতিষ্ঠা কৰা বুলি প্ৰবাদ আছে। ইতিহাসবিদৰ মতে স্থাপন কৰাৰ দিনৰে পৰা বহুবাৰ মন্দিৰ ভাগ নিৰ্মাণ কৰা হৈছে। কোচৰজীয়া নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়ে পুনৰ নিৰ্মাণ কৰাৰো তথ্য বিভিন্ন সমলত পোৱা যায়। কামাখ্যা মন্দিৰৰ নিৰ্মাণগত কৌশলে বিভিন্ন সময়ক প্ৰতিনিধিত্ব কৰি আহিছে। মন্দিৰটোত গৰ্ভগৃহ, প্ৰৱেশ পথৰ লগতে জগমোহন বা চলন্তা, পঞ্চৰত্ন বা ভোগমণ্ডপ আৰু নাট মন্দিৰ নামেৰে ৩টা মণ্ডপ আছে। এই নাট মন্দিৰটো আহোম ৰজা ৰাজেশ্বৰ সিংহই আৰু বাকী 2টা মণ্ডপ কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত নিৰ্মাণ হৈছিল বুলি জনা যায়। উল্লেখ্য যে পঞ্চৰত্ন স্থাপত্যশৈলী অসমত কেৱল কামাখ্যা মন্দিৰতে দেখিবলৈ পোৱা যায়।
বিশেষ আশ্চৰ্যজনক যে এই মন্দিৰৰ মূল ভক্তিগৃহত কামাখ্যা দেৱীৰ কোনো মূৰ্তি নাই। উল্লেখ্য, উপাসনাস্থল হিচাপে 10 মহাবিদ্যাৰ মূৰ্তিও বিদ্যমান। হিয়াক্ৰমে ভুৱনেশ্বৰী, বগলামুখী, ছিন্নমস্তা, ত্ৰিপুৰা সুন্দৰী, তাৰা, কালী, ভৈৰৱী, ধুমাৱতী, মাতংগী আৰু কমলা। মা কামাখ্যা শক্তিপীঠৰ মুখ্য দুৱাৰৰ বাহিৰতে এই অনন্ত দশদেৱীৰ মূৰ্তিৰ পূজা অৰ্চনা কৰা হয়। পূৰ্বে যাতায়াতৰ সুচল ব্যৱস্থা নথকাৰ বাবে এই মেখেলা উজোৱা শিলৰ খটখটিৰে মা কামাখ্যা মন্দিৰ দৰ্শন কৰিছিল ভক্তসকলে। প্ৰবাদ মতে নৰকাসুৰে দেৱীক লাভৰ বাবে একে নিশাই এই খটখটি নিৰ্মাণ কৰিছিল। কামাখ্যা মন্দিৰত প্ৰতি বছৰে পালন কৰা প্ৰধান উৎসৱসমূহৰ ভিতৰত অম্বুবাচী মেলা, মনসা পূজা আৰু বাসন্তী পূজা অন্যতম। ইয়াৰে ভিতৰত অম্বুবাচী মেলাৰ গুৰুত্ব আটাইতকৈ মন কৰিবলগীয়া। প্ৰাচীন কালৰে পৰা চলি অহা বিশ্বাসৰ আধাৰত আহাৰ মাহত অম্বুবাচী মেলাৰ আয়োজন কৰা হয়। অম্বুবাচী মেলাত অংশ ল'বলৈ দেশ বিদেশৰ পৰা সোঁত বয় হাজাৰ হাজাৰ ভক্তৰ। উৰ্বৰ শক্তিৰ প্ৰতীক মা কামাখ্যা। জনবিশ্বাস মতে এই সময়খিনিতে ঋতুমতী হয় পৃথিৱী আৰু সেয়েহে এই সময়ত অম্বুবাচী মেলা উদযাপন কৰা হয়। এই দিনকেইটাত কামাখ্যাৰ দুৱাৰ দেৱী দৰ্শনৰ বাবে বন্ধ থাকে। নিবৃত্তিৰ পাছতেই পুনৰ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হয়। এই বৰ্ষত অম্বুবাচী মেলা 22 জুনৰ পৰা 26 জুনলৈ চলিব। আমাৰ 3 দিন দেৱীৰ মন্দিৰত দুৱাৰ বন্ধ থাকে। সেই সময়ছোৱাত পূজা, ভোগ, প্ৰসাদ আদি কোনো ধৰণৰ ব্যৱস্থা নাথাকে আৰু লগতে তীৰ্থযাত্ৰীৰ কোনো দৰ্শনৰ ব্যৱস্থা নাথাকে। অৰ্থাৎ 3 দিনৰ পিছত অৰ্থাৎ আমাৰ এইবেলি 23 তাৰিখ, 24 তাৰিখ, 25 তাৰিখ মন্দিৰ বন্ধ থাকিব। আকৌ 26 তাৰিখে আমাৰ ৰাতিপুৱাৰ আমাৰ যিখিনি পৰম্পৰা আমাৰ দেৱীৰ স্নান, পূজা আদি সমাপন কৰাৰ পিছত আমি তীৰ্থযাত্ৰীৰ কাৰণে দুৱাৰ মুকলি কৰি দিম। অম্বুবাচী উপলক্ষত স্থানীয় আৰু দেশ বিদেশৰ পৰা অহা ভক্ত দৰ্শনাৰ্থীসকলৰ সমূহীয়া আৱেগে সমন্বয়স্থলীলৈ পৰ্যবেক্ষিত কৰে মা কামাখ্যা ধামক। आई एम फ्रॉम तेलंगाना, हैदराबाद। पहली बार आया हूँ, बहुत अच्छा है। हमको इतना कभी सोचे नहीं कि इतना अच्छा दर्शन हो जाता है। आई एम सो प्लीज दैट माता हैज ब्लेस्ड मी। अब मेरी तो प्रार्थना है कि माँ की तरफ कि मेरे को हर साल अम्बुबाची में आने का मौका मिले। यहाँ आके जो मिलता है वो कहीं नहीं मिल सकता पूरी दुनिया में। एनर्जेटिक प्लेस है, बहुत ही आनंद आ रहा है। ऐसा मातृत्व स्नेह जो एक पुत्र को माँ से मिलना चाहिए वो मिल रहा है और एक लगता है कि कोई है पॉजिटिव एनर्जी जो हमेशा संचारित हो रही है। তন্ত্ৰ সাধনাৰ অন্যতম সমাহিত স্থল কামাখ্যা ধাম। বিভিন্ন প্ৰান্তৰ পৰা তন্ত্ৰ সাধনাৰ বাবে আহে সাধু সন্তসকল। বিশেষকৈ অম্বুবাচীৰ সময়ত একান্ত ধৰ্ম সাধনাত ব্ৰতীসকলে ভিৰ কৰা দেখা যায়। यहाँ आने के बाद में बहुत अच्छा लगता है, शांति महसूस होता है। सबसे बड़ी बात यह है कि माँ सभी ज़रूरतों को पूर्ण करती है, इसलिए ज़्यादा जो जनता आती है। जब ज़रूरत का पूर्ति कोई भी नहीं करता है तो वहाँ जाना आना बंद हो जाती है। जैसे पानी मीठा सभी पीता है, खारा पानी कोई नहीं पीता है। तो खारे के पास तो वही जाएंगे ना, शिकारी मछली मारने वाला। मीठे के पास तो सभी लोग अच्छे बुरे सभी आएंगे। तो ऐसी माँ मीठा है और इन्हों ज़रूरतमंदों को पूर्ति करती है, इसलिए लोग आस्था लेकर आते हैं। কেৱল পৰ্যটনস্থলীয়ে নহয়, ব্যৱসায়ৰো কেন্দ্ৰস্থল মা কামাখ্যা ধাম। কোনবিধ সামগ্ৰী আটাইতকৈ বেছি বিক্ৰী হয় বা দৰ্শনাৰ্থীসকল আকৰ্ষিত হয়? আমাৰ ইয়াতে মেইন সামগ্ৰী হয় এইটো মন্দিৰ মা কামাখ্যা টেম্পল। এইটো আমাৰ ইয়াতে বেছি মানে কি বিক্ৰী হয়। এইটো আমাৰ ইয়াতে চলে আমাৰ মন্দিৰৰ তৰফৰ পৰা। এনেকৈ আপোনালোকৰ উপাৰ্জন কেনেধৰণৰ হয় যদি মাহিলী বুলি সোধোঁ? মাহিলী বুলি সুধিলে আপোনাৰ উপাৰ্জন বেয়া নহয়, ভালে হয় আৰু। অসমৰ আধ্যাত্মিক, পৰ্যটন, ব্যৱসায় আদি বিভিন্ন ক্ষেত্ৰত বিশেষ প্ৰভাৱ বিস্তাৰ কৰি অহা কামাখ্যা মন্দিৰত মাৰ দৰ্শন লাভৰ বাবে যেন ব্যাকুল হৈ থাকে ভক্ত। মাৰ দৰ্শন, মাক কৰা আৰাধনাই যেন শক্তিৰ সঞ্চাৰ কৰে ভক্তৰ দেহত। आप कहाँ से आए हो? मैं आया महाराष्ट्र से। हाँ, कैसा फील हो रहा है? बहुत अच्छा है, माता का दर्शन लेके हमको इतना प्रसन्न हुआ कि ऐसा चमत्कार आज तक देखा ही नहीं। इतना चमत्कार अंदर गाबर हो जाती है, इतना चमत्कार पूरा माता का यहाँ से पानी निकलता है, वो तो देखने के लायक है।
ये कहाँ से आता है पानी, कहाँ माता की जादू ही वैसी है। दर्शन लेके इतना प्रसन्न हुआ। हमारे सभी मेरे जो महाराष्ट्र के जितने हमारे 21 जन हम आ चुके हैं, सबों का दिल किसी से खुशी होगा है। आज हमको सब बोलते थे यहाँ पे आओ, यहाँ पे ऐसा होगा, लेकिन यहाँ पे हम आने के बाद हमको पता चला कि माता का क्या प्रकोप है। आज दिल से खुश हो गया कि माता का दर्शन भी हुआ हमको, और हमारे जो पीछे हमारे जो साथी हमारे सब कुछ साथी है, आज सबका कल्याण होए, माता की चरणी हम वही प्रार्थना करते हैं। माँ का तो बहुत कृपा है हम लोग को। माँ की सदाई जय। हम यही कहना चाहेंगे, माँ की सदाई जय। माँ की शरण में जो भी जाता है उसके सारे पाप कष्ट दूर हो जाते हैं और वो खुशियों को पा लेता है। आज यहाँ आके हमें बहुत अच्छा फील हो रहा है। I'm here this week for Ambubasi Mela. It's my second time in Kamakhya Devi Temple, one of the most powerful temples in all India, maybe the most powerful temple in India. Actually, I visit other Shakti Pith, but here really you can feel the energy of Ma. What is it? This is Shakti. This is inside of all women, inside of all of us. So what to say? It's very difficult to describe with words. No, it's one feeling of soul, of heart. লাভ কৰে পৰম প্ৰশান্তি। সেয়ে এবাৰ হলেও কামাখ্যা ধাম দৰ্শন কৰাৰ হেঁপাহ পুহি ৰাখে প্ৰতিজন ভক্তই। কৈ শেষ নহয় মা কামাখ্যাৰ মাহাত্ম্যৰ কথা, শক্তিৰ কথা। কেৱল মাত্ৰ ভক্তসকলে অনুভৱহে কৰিব পাৰে মাৰ মাহাত্ম্য, আৰু সেয়েহে মনৰ বাঞ্ছা পূৰণাৰ্থে দেশ বিদেশৰ পৰা ভক্তসকল আহে মাৰ আশীষ ল'বৰ বাবে এই মন্দিৰলৈ। দৰ্শকসকল, আজি আমি এই বিশেষ সম্প্ৰচাৰৰ জৰিয়তে আপোনালোকক মা কামাখ্যা মন্দিৰৰ বিষয়ে আলোকপাত কৰিলোঁ। ভিডিঅ' জাৰ্নেলিষ্ট মানৱৰ সহযোগত মই চিম্পী গগৈ, বাতৰি বিভাগ, DD অসম।